বাইহাটা চাৰিআলিৰ এগৰাকী কণমানিৰ যাদুকৰী কণ্ঠ। 13 বছৰীয়া অনিন্দিতা কাশ্যপৰ কণ্ঠত ৰাজীৱ শদিয়াৰ গীত। ৰাজীৱ শদিয়াৰ গীতে প্ৰাণ পাই উঠিছে কণমানি অনিন্দিতাৰ কণ্ঠত। কমলপুৰ সমষ্টিৰ বাইহাটা চাৰিআলিৰ অন্তৰ্গত বাৰেগাঁৱৰ অনিন্দিতা কাশ্যপৰ কণ্ঠই মুহিছে দৰ্শকক। সৰুৰে পৰা গীত গাই ভাল পোৱা অনিন্দিতা কাশ্যপক পৰিয়ালৰ লোকে প্ৰথমতে এটা হাৰমনিয়াম আনি দিয়ে গীতসমূহ চৰ্চা কৰিবৰ বাবে। সময়ৰ লগে লগে এতিয়া ভাল কণ্ঠৰ গৰাকী হ'বলৈ সক্ষম হৈছে 13 বছৰীয়া অনিন্দিতা। এতিয়া অনিন্দিতাৰ কণ্ঠেৰে নিকৰিছে এটাৰ পিছত আন এটা ভাল লগা গীত। দেখো নাম পত্র লেখা, পত্র তুমি নিলিখা হলা, হয়তো মোর পুরনা ঠিকনা। সুধা কণ্ঠৰ গীতত সুন্দৰকৈ নিগৰাইছে কণ্ঠ। মঞ্চতো গীত গাবলৈ আৰম্ভ কৰিছে অনিন্দিতাই। নমস্কাৰ, মোৰ নাম অনিন্দিতা কাশ্যপ। মই বাইহাটা চাৰিআলিৰ বাৰেগাঁও নকুচিৰ ছোৱালী। মই 8ম শ্ৰেণীত পঢ়ি আছোঁ। মই সৰুৰে পৰা গান গাই ভাল পাওঁ আৰু মোৰ গান গোৱাৰ প্ৰতি ৰাপ দেখি মোৰ দেউতাই সংগীতৰ ছাৰ এজনক মোৰ শিক্ষাগুৰু হিচাপে দিলে। এতিয়া তুমি গান গাই আছা, মঞ্চতো গীত পৰিৱেশন কৰি আছা? এতিয়া মই মঞ্চতো গীত পৰিৱেশন কৰি আছোঁ। মোৰ ছোৱালী অনিন্দিতা কাশ্যপ, তাই মানে গানৰ প্ৰতি খুব ৰাপ সৰুৰ পৰা। অনবৰতে গুণগুণাই থাকে। আমি মাজে মাজে কেতিয়াবা খঙো কৰোঁ, মানে পঢ়াৰ প্ৰতি গুৰুত্বটো কমি যায়। অনবৰতে গীত গাই থাকে। তাৰপিছত তেওঁ মানে লতা মংগেশকাৰৰ গীত গায়, জুবিন গাৰ্গৰ গীত গায়, পাপনৰ গীত গায় আৰু গোৱালপৰীয়া গীত, এইবিলাক গীত গায় আৰু তালে আমি মানে অনবৰতে গীতৰ লগতে ব্যস্ত থাকে। আমি খঙো কৰোঁ। মাজতে কি হ'ল, তাইক ষ্টেজত দিয়া হ'ল বিহু উপলক্ষে গীত তেওঁ গালে মানে তাই মঞ্চত। সেইটো আৰু মানে বিৰাট ভাল পালে ৰাইজে, মানে মৰম দিলে। আমাৰো মানে ভাল লাগিল আৰু সেইটো কাৰণে তাইক মানে ভাবিলো শিক্ষক এজন দি দিওঁ, গুৰু এজন, শিক্ষাগুৰু। আৰু 3 মাহৰ পৰা তাইক শিক্ষাগুৰু এজনৰ লগত চিনাকি কৰাই দিলোঁ। তাৰে পিছত তাই মানে ভালে কৰিছে আৰু বহাগ বিহু উপলক্ষে তাই মঞ্চত গীতো গাইছে আৰু খুব ভাল কৰিছে। আমাৰো মানে মনটো মানে আগ্ৰহী হৈছে তাইক গীতত দিবৰ কাৰণে। তাই যাতে আৰু আগুৱাই যায়, সেইটো মানে ইচ্ছা কৰিছোঁ আৰু কামনা কৰিছোঁ ভগৱানৰ ওচৰত। কি হয় ভৱিষ্যতে যেন ৰাইজে আঁকোৱালি লয়, এইটোৱে আৰু আশীৰ্বাদ কৰে যেন ৰাইজে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।